ৰখি মই ক্লাছ 7ৰ অখণ্ড সংখ্যাৰ চেপ্টাৰটোৰ ওপৰত সৰু এটা ভিডিঅ' দিছিলোঁ। আজি সেই চেপ্টাৰৰ ওপৰতে আৰু অলপ কেইটামান কথা জানিবলৈ বাকী আছে আৰু আমি এই কথাকেইটা জানিলে অনুশীলনীত দিয়া অংককেইটা সলভ কৰিম। ছাত্ৰ ছাত্ৰীসকলে এইখিনি কথা জানিলে অনুশীলনীত অংককেইটা সলভ কৰাত সুবিধা হ'ব আৰু ইজিলি বুজিব পাৰিব। ঠিক আছে, আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে দিয়া আছে যে অখণ্ড সংখ্যাৰ যোগ আৰু বিয়োগৰ বিধি। আমি জানো পূৰ্ণ সংখ্যাৰ যোগফল সদায় এটা পূৰ্ণ সংখ্যা। ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় গমে পায় পূৰ্ণ সংখ্যা কি। পূৰ্ণ সংখ্যা তথাপি মই কৈ দিছোঁ, 0ৰ পৰা আৰম্ভ কৰি সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা। অৰ্থাৎ পূৰ্ণ সংখ্যাৰ যোগ সাপেক্ষে আবদ্ধ বিধি মানি চলে আৰু দুটা অখণ্ড সংখ্যাৰ যোগফল আন এটা অখণ্ড সংখ্যা। উদাহৰণ হিচাপে 2 + 3 = 5। 2 এটা অখণ্ড সংখ্যা, ধনাত্মক অখণ্ড সংখ্যা, 3 এটা ধনাত্মক অখণ্ড সংখ্যা আৰু এই দুটা যোগ কৰিলে আমি যোগফল হিচাপে কিমান পাইছোঁ? 5। 5 হ'ল এটা ধনাত্মক অখণ্ড সংখ্যা। আকৌ এটা লৈছোঁ 5 + -8। -8টো হ'ল ঋণাত্মক অখণ্ড সংখ্যা, 5 হ'ল ধনাত্মক অখণ্ড সংখ্যা আৰু আমি 5 - 8 কৰি পালোঁ -3। -3ও এটা অখণ্ড সংখ্যা। অৰ্থাৎ a আৰু b দুটা অখণ্ড সংখ্যা হয়, তেন্তে a + b এটা অখণ্ড সংখ্যা হয়। ইয়াকে যোগ সাপেক্ষে অখণ্ড সংখ্যাৰ আবদ্ধ বিধি বোলা হয়। নিশ্চয় বুজি পাইছে। বিয়োগ সাপেক্ষে আবদ্ধ বিধি। যিকোনো দুটা পূৰ্ণ সংখ্যাৰ বিয়োগফল সদায় এটা পূৰ্ণ সংখ্যা নহয়। হয়, কিন্তু আগৰটো আছিলে হয়, এইটো হ'ল কি বিয়োগ সাপেক্ষে পূৰ্ণ সংখ্যাত কি হয়, বিয়োগফল সদায় এটা পূৰ্ণ সংখ্যা নহয়। এতিয়া চাওক এক্সাম্পল হিচাপে 16 - 12 = 4 এটা পূৰ্ণ সংখ্যা, কিন্তু 10 - 12 = -2 কিন্তু পূৰ্ণ সংখ্যা নহয় দেই। -2 হ'ল অখণ্ড সংখ্যা কিন্তু পূৰ্ণ সংখ্যা নহয়। এটা পূৰ্ণ সংখ্যা নহয়, ই এটা অখণ্ড সংখ্যাহে হয়। এক্সাম্পল আৰু এটা চোৱা, -4 - 1 = -5। অৰ্থাৎ দুটা অখণ্ড সংখ্যাৰ বিয়োগফল আন এটা অখণ্ড সংখ্যা। এতিয়া অখণ্ড সংখ্যাৰ ক্ষেত্ৰত দুটা অখণ্ড সংখ্যা বিয়োগফল সদায় কি হয়, এটা অখণ্ড সংখ্যাই হয়। এতিয়া ধনাত্মক হওক বা ঋণাত্মক হওক, আমি দুটা অখণ্ড সংখ্যা বিয়োগ কৰিলে সদায় এটা কি সংখ্যা পাম? অখণ্ড সংখ্যাই পাম। অৰ্থাৎ a আৰু b দুটা অখণ্ড সংখ্যা হ'লে তেন্তে a - b সদায় এটা অখণ্ড সংখ্যাই হ'ব। ইয়াকে বিয়োগ সাপেক্ষে অখণ্ড সংখ্যাৰ আবদ্ধ বিধি বোলে। এতিয়া আহিল অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় বিধি। যোগ সাপেক্ষে ক্ৰম বিনিময় বিধি। পূৰ্ণ সংখ্যাই যোগ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে। অখণ্ড সংখ্যাৰ ক্ষেত্ৰত দুটা অখণ্ড সংখ্যা যিকোনো ক্ৰমত, অৰ্থাৎ স্থান সাল সলনি, এইখিনি চাব ভালকৈ, স্থান সাল সলনি কৰিলেও মানৰ কোনো পৰিৱৰ্তন নহয় আৰু যোগফলটো আন এটা অখণ্ড সংখ্যা হয়। এতিয়া এক্সাম্পল চাওক, 25 + -12, ইয়াক মই a আৰু b হিচাপে ধৰিছোঁ। মাইনাছ কৰিলে 13 পাওঁ। যিহেতু 25 + মাইনাছ, এতিয়া 25ৰ পৰা 12 বাদ দিলে 13 থাকিব, নাইবা -12 to b যিটো ধৰিছোঁ সেইটো আগত লৈছোঁ, a পিছত লৈছোঁ। স্থান সাল সলনি যিটো কোৱা হৈছে, = কিমান হ'ব? 13 পাওঁ। অৰ্থাৎ a + b = b + a, এই অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় বিধি। আমি যদি a হিচাপে যিটো লৈছোঁ, b হিচাপে যি সংখ্যাটো লৈছোঁ, যদি আমি a + b কৰোঁ যিটো ৰিজাল্ট পাম আৰু b + a কৰিলেও আমি সেই একে ৰিজাল্টেই পাম। গতিকে এইটো কি হয়? যোগ সাপেক্ষে ক্ৰম বিনিময় বিধি। নেক্সট, বিয়োগ সাপেক্ষে ক্ৰম বিনিময় বিধি। ইয়াতে ধৰা মই a হিচাপে এক্সাম্পল লৈছোঁ -64, b 24। এতিয়া -64 - 24 মাইনাছ কৰিলে আমি কিমান পাওঁ? -88। নাইবা আকৌ হেৰি কৰিলোঁ, 24টো আমি স্থান সাল সলনি কৰিলোঁ আৰু b 24 - -64 a = আমি কি পালোঁ? +88। অৰ্থাৎ a - b ≠ b - a। লক্ষ্য কৰিব, যোগৰ ক্ষেত্ৰত কিন্তু স্থান সাল সলনি কৰিলেও আমি চেম ৰিজাল্ট পাইছোঁ, যোগফল চেম। কিন্তু বিয়োগৰ ক্ষেত্ৰত অলপ বেলেগ। a - b স্থান সাল সলনি কৰিলে b - a ≠ দুয়োটাই সমান নহয়। বিয়োগ সাপেক্ষে অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় বিধি মানি নচলে। এতিয়া আহিল অখণ্ড সংখ্যাৰ সহযোগ বিধি। যোগ সাপেক্ষে সহযোগ বিধি। তিনিটা অখণ্ড সংখ্যা ক্ৰমে মই লৈছোঁ, চোৱা 5 - 2 - 6 লোৱা হৈছে। তিনিওটা সংখ্যা যোগ কৰিলে আমি যোগফল হিচাপে কি পাম? -3। এতিয়া
যি তিনিটা সংখ্যা লৈছিলোঁ সেই তিনিটা সংখ্যাক মই যদি বেলেগ বেলেগ গড় কৰি যোগ কৰোঁ যোগফল একে পোৱা যায় অৰ্থাৎ কি হয় a + b + c = a + b + c এইটো হ'ল যে a + b + c b হ'ল -2 + c হ'ল -6 এতিয়া a হ'ল 5 b হ'ল -2 c হ'ল -6 = 5 + -2 - 6 = আমি আনসাৰ হিচাপে কিমান পাইছোঁ -3 আকৌ যদি আমি কৰোঁ স্থান সালসলনি 5 + -2 a + b + c কৰিলোঁ তেতিয়াহ'লে আমি আনসাৰ কি পাওঁ -3 অৰ্থাৎ তিনিওটা সংখ্যাই আমি বেলেগ বেলেগ গড় কৰি ল'লে আমি কি পাওঁ a + b + c = a + b + c তো যোগফল সাপেক্ষে এইটো হ'ল অখণ্ড সংখ্যাৰ সহযোগ বিধি আকৌ চাওক বিয়োগ সাপেক্ষে সহযোগ বিধি ঠিক তেনেকৈ ধৰা হ'ল -5 6 7 সংখ্যা কেইটা ইয়াক -5a 6b -7 এতিয়া গোটেইখিনি কৰি আমি আনসাৰ পালোঁ -18 আকৌ স্থান সালসলনি কৰি বেলেগ বেলেগ গড় কৰি আমি যদি বিয়োগ কৰোঁ আমি আনসাৰ পাওঁ -4 অৰ্থাৎ a - b - c not equal to a - b - c অখণ্ড সংখ্যাসমূহে বিয়োগ সাপেক্ষে সহযোগ বিধি মানি নচলে আকৌ এটা লাষ্ট পইণ্ট যোগাত্মক অভেদ অখণ্ড সংখ্যাৰ ক্ষেত্ৰত শূন্যক যোগাত্মক অভেদ বোলা হয় কিয় কোৱা হয় চাওক এক্সাম্পল হিচাপে -25 + 0 = -25 0 + 23 -23 লৈছোঁ = -20 অৰ্থাৎ 0 a + 0 = a 0 + a = a এর 0ৰ লগত যিয়ে যোগ কৰক আমাৰ যোগ মানে এনসাৰটো কি হয় যোগফলটো আমি কি পাওঁ কি হয় সেই এনসাৰটো সংখ্যাটোৱে পাওঁ সেইকাৰণে 0ক কি কোৱা হয় যোগাত্মক অভেদ বুলি কোৱা হয় ঠিক আছে আমি নেক্সট অনুশীলনীৰ অংককেইটা সলভ কৰিম